শুকুৰবাৰ আৰু শনিবাৰে দাদাই 4টাকৈ মানুহ লগাই 2 দিন ইমান ৰ'দত বনোৱাইছিল ৰভা। শুকুৰবাৰ দিনা ৰাতি বৰষুণ দি অৱস্থা হ'ল। সেইকাৰণে আমাৰ নামঘৰতে দিয়া হ'ল খুৰী সকামখন। আজি আমাৰ খুৰী সকাম আছে দহাকাজ। মই ওলাই ল'লোঁ ৰাতিপুৱাতে। মায়ে যোৱা বছৰে বৈ দিয়া চাদৰ কঁকাল মৰা পিন্ধি ল'লোঁ। বৌয়ে বৈ দিছিলে চেলেং চাদৰ। তেনেকৈ ফ্ৰিজৰ পৰা দহিখিনি উলিয়াই ল'লোঁ। আমি দুইজনী ওলাই ল'লোঁ। গৈ আছোঁ এতিয়া আমি। নামঘৰতে দিছে সকাম আমাৰ বৰষুণৰ বাবে। আমি সুন্দৰ পৰিৱেশৰ মাজে মাজে আমি আহি পালোহি। নামঘৰত আহি অলপ সময় বহি ল'লোঁ। এতিয়া কাম নাই যিহেতু প্ৰথম আহিছেহে মানুহবিলাক। হাজবেণ্ড আৰু মামাক ফটো মাৰি দিছোঁ বুলি মই ভিডিঅ' কৰি দিলোঁ। চাহ খাবলৈ দিছে সকলোকে। গায়ন বায়ন যোৱাৰ লগে লগে ৰান্ধনীয়ে ভাত বনাবলৈ আৰম্ভ কৰি দিছে। আমি সকলোৱে নামঘৰত আহি আকৌ গায়ন বায়ন অলপ চালোঁ। আমি সকলোৱে চব্জি কাটিব লাগি গ'লোঁ। তাৰপাছত মাংস কাটিব লাগি গৈছোঁ। আমি 21 দিনৰ পিছত আজি প্ৰথম মাংস খাম। আমাৰ বৌহঁতো পালেহি। সিহঁতে হাঁহৰ ভাৰ আনিছিলে। দহা বস্তু লৈ আহিছিলে। সেইখিনি জমা দি ল'লে। বৌহঁতকো নামঘৰত বহাই দিলোঁ। দাদাও আহিছিলে। জলপান খাই আছে সকলোৱে। ৰান্ধনীও ভাত হৈ গ'ল আৰু জলপান দিয়াও হৈ গ'ল আৰু আমি সেৱা কৰি লৈছোঁ। মাহীহঁতো আহিছিল, বাইদেউ। সকাম শেষ হোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। বৌহঁতে যাব ওলালে। বহুত দেৰি থাকিলে সকাম শেষ হৈ যোৱালৈকে। বাই। আকৌ আহি মই গাখীৰ গৰম কৰি দিছোঁ বেটা। ৰেডি কৰি থৈছোঁ। সেইটো গৰম কৰোঁতে কৰোঁতে পৰিয়ে গ'ল। ইমান ভাগৰ লাগিছে।
মোৰ মানে ইমানেই ভাগৰ লাগি গ'ল। এয়া মই গাখীৰ গৰম কৰি থাকোঁতে পৰিয়ে গ'ল আৰু চাইত থাকিবই নহ'ল। এয়া বেটাক খাবলৈ দিলোঁ। ভাগৰ তাৰো বোলে ভোক লাগিছে, ভাগৰো লাগিছে। এয়া এক্সামো চলি আছে তাৰ, পঢ়োৱা হোৱাই নহ'ল আজি। এয়া বৌহঁতে আম লৈ আহিছিল। এয়া মা আৰু দেউতা পাৰি দি পঠাইছে বোলে। এয়া বহুত মিঠা এই আমজোপা, সৰুতে মিঠা। এয়া হাজবেণ্ডে বহুত ভাল পায়, সেইকাৰণে দি আহিছে। এয়া আকৌ আজি প্ৰথম মাংস খাইছোঁ বুলি দাদাই হোটেলৰ পৰা আকৌ মাংস লৈ আহিল ৰাতি। এয়া মই অকল ভাত পাতি দিলোঁ। আজি ভিডিঅ'টো ইমানেই।